নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ' এটা আহিলোঁ। আমি গৈ আছোঁ বৰঝৰা, আৰু বহুত দিনৰ পৰা মানুহৰ মুখতহে শুনি আছিলোঁ বৰঝৰা বহুত ভাল লাগে বুলি। সঁচাকৈ ভাল লাগে, ৰাস্তাটোৱে চাওকচোন ইমান ধুনীয়া লগা। আৰু আমি গেটখনো পাই গ'লোঁ। এতিয়া গেটখনৰ ভিতৰত সোমাই এণ্ট্ৰি কৰিব লাগিব ইয়াতে, আৰু ইয়াতে মানুহ থাকে। আৰু এখন গাড়ী 50 টকাকৈ আমি এণ্ট্ৰি কৰি লৈ ল'লোঁ। কৰি মেলি এতিয়া গৈ আছোঁ, আৰু ইফালে ভিতৰত সোমাই যে ইমান ভাল লগা ঠাইখিনি ক'ব নোৱাৰা ইমান ভাল লগা। আৰু চাৰিওপিনে পাহাৰ, আৰু দেখিয়ে ভাল লাগে, আৰু সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। আৰু কোনে কোনে যোৱা নাই যাব দেই, আৰু কাৰণ বহুত ভাল লগা ঠাইখিনি, গ'লেহে গম পাব। মই বেলেগৰ মুখত শুনি আছিলোঁ ইমান দিনে, যাবহে পৰা নাছিলোঁ কাৰণ হাজবেণ্ড নাথাকে, সি বাহিৰত থাকে সেইকাৰণে। আৰু ইফালে ডাঙৰ গাড়ী লৈ আহিলে ইয়াতে ৰাখিব পাৰি, আৰু ইয়াৰ পৰা খোজকাঢ়ি যাব লাগে। আৰু সৰু স্কুটি লৈ আহিলে আৰু অলপ আগত যাব পৰা যায়, তাতে স্কুটি ৰখাৰ ঠাই আছে। আমি অলপ আগলৈ গৈ আছোঁ। ডাঙৰ গাড়ী লৈ আহিলে অসুবিধাহে, বহুত দূৰ হয়, খোজকাঢ়ি যাওঁতে অসুবিধা হয়। সেইকাৰণে স্কুটি বাইক লৈ অহাই ভাল, কাৰণ আৰু ভালেখিনি ভিতৰত সোমাই আহিব লাগে। সেইকাৰণে আমি স্কুটি লৈ অহাৰ কাৰণে ইমান দূৰ খোজকাঢ়ি আহিব লগা নহ'ল। আমি ইয়াতে এতিয়া স্কুটিবিলাক থৈ মেলি যাব পাৰিম। এয়া মইতো গাড়ীখন থৈয়ে থাকিব নোৱাৰা হৈছোঁ, একদম গৈ পালে হয় তেনেকুৱা লাগিছে। সেইকাৰণে একদম সোনকালে স্কুটি থৈ মেলি মই আগত একেবাৰে, আৰু মোৰ ল'ৰাইটো আৰু আগত, তাইতো পূৰা একদম গৈয়ে ঝাপ মাৰি দিওঁ তেনেকুৱা অৱস্থা। তাই ইমান ফূৰ্তি পাইছে, আৰু সঁচাকৈ ভাল লগা জেগাখিনি, মোৰো ভাল লাগি গৈছে, তাই বুলি নহয়। আৰু ইয়াতে সৰু এটা ঝৰ্ণা আছে তলত, তাতেও ধুব পাৰে, ধুলে, কিন্তু আমি ওপৰলৈ যাম, ইয়াতে ইমান এটা ভাল নহয়, সেইকাৰণে ওপৰলৈ গৈ আছোঁ। আৰু ওপৰলৈ যাওঁতে এইখিনি ৰাস্তা অলপ কষ্ট হয়, কিন্তু কষ্ট হ'লেও তথাপিও ভাল লাগে। আহিলোঁ আৰু আমি কিবাকৈ উঠি, আৰু এতিয়া আমি যিখিনি ঠাইত গা ধুম বুলি ভাবিছিলোঁ তাতে আহি পাই গ'লোঁ। আৰু ইয়াতে বেগ চেগবিলাক থৈ আমি এতিয়া ঠাণ্ডা পানীত নামি পৰিলোঁ গোটেইকেইটাই। আৰু এতিয়া আমি ঠিকছে গা ধুই লওঁ ঠাণ্ডা পানীত। আপোনালোকেও যাব, গা ধুব আৰু মজা ল'ব। আৰু বাহিৰততো বহুত গৰম দিছিলে সিদিনা, কিন্তু ইয়াত সোমাই গৰমটো গমেই নাপালোঁ, একদম ঠাণ্ডা পৰি গ'ল। বতাহো দিয়ে ঠাণ্ডা, পানীখিনিও ঠাণ্ডা, সেইকাৰণে গা ধুইও বহুত ভাল লাগে। আমি পূৰা গা ধুলোঁ ঠিকছে। আৰু ইয়াতে গ'লে গা পা ধুই যে কাপোৰ চেঞ্জ কৰাৰ সুবিধা নাই বুলি নাভাবিব, ইয়াতে সুবিধাও ধুনীয়াকৈ বনাই দিছে। আৰু মোৰ ল'ৰা ক'ত গ'ল বুলি মোৰ হাজবেণ্ডে বিচাৰি আছে, কিন্তু সি পিছফালে উঠি পূৰা মস্তি কৰি আছে তাই। আৰু পূৰা নামি পৰিছে, পূৰা মজা পাই আছে, আৰু পূৰা মজা ল'লে। আৰু এতিয়া আমি উঠিলোঁ গা পা ধুই, এতিয়া যাওঁ। আৰু আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।